সেকেন্ড আছে স্কোর কৰিছে 3টা সৰু ছোৱালী ৰঙিয়া উত্তৰ কামৰূপ ক্ৰীড়া সন্থাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ 14তম যি আন্তঃজিলা সাব জুনিয়ৰ ছোৱালীৰ যি খেল অনুষ্ঠিত কৰাৰ কাৰণে যিটো সহায় সহযোগিতা কৰিলে তাৰ বাবে মই ৰঙিয়া জিলা ক্ৰীড়া সন্থাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই খেলত টোটেল আমাৰ 19খন জিলাৰ পৰা আহি 19টা দলে আমাৰ অংশগ্ৰহণ কৰিছে আৰু সেইকাৰণে এই 19টা দলক সকলো জিলাকে মই অসম ক্ৰীড়া সন্থাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ যাতে অদূৰ ভৱিষ্যতে উঠি অহা ল'ৰা ছোৱালীক তেনেকৈ যে আমি এটা সুন্দৰ প্লেটফৰ্ম দিব পাৰোঁ আগত যাতে নেশ্যনেল ইণ্টাৰনেশ্যনেল খেলাৰ কাৰণে যিটো এটা সুযোগ হয় সেই সুযোগ যাতে আমি এই খেলৰ যোগেদি দিব পাৰোঁ কাৰণ আজিকালি খুব উন্নত হৈছে আৰু মেদত খেলে আৰু এতিয়া আমি যোৱা 2023ত আমি তামোলপুৰত এছিয়ান খো পাতিছিলোঁ আৰু এইবাৰ আমি সেই সুযোগতে আমাৰ অসমৰ পৰা এজন খুব সুদক্ষ খেলুৱৈ আমি পাবলৈ সক্ষম হৈছিলোঁ আৰু অদূৰ ভৱিষ্যতে তেনেকুৱা আমি খেলুৱৈ মানে উলিয়াব পাৰিম বুলি আশা ৰাখিছোঁ আৰু মোৰ এটাই আশীৰ্বাদ থাকিব এটাই মোৰ কামনা থাকিব যে সকলো জিলা ক্ৰীড়া সন্থাক মই এই খেলবিলাক খুব সুন্দৰভাৱে অনুষ্ঠিত কৰি ভৱিষ্যত ল'ৰা ছোৱালীক যাতে খুব সুন্দৰভাৱে আগুৱাই লৈ যাব পাৰে তাৰ মই কামনা কৰিছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।